চাওক ৰাজনৈতিক মহলত বহু চৰ্চাৰ অন্তত ইতিমধ্যে আজি এটা ডাঙৰ ঘোষণা যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত গৌৰৱ গগৈ অধিষ্ঠিত কৰা হৈছে আৰু লগে লগে কিন্তু দলৰ যিসমূহ বিষয়ববীয়া শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে কিন্তু এটা বিশেষ আনন্দ দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত আমি পোনপটীয়াভাৱে প্ৰতিক্ৰিয়া ল'ব লাগিব। এই মুহূৰ্তত যিহেতু মহিলা নেত্ৰী অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ বাইদেউ আছে, মই বাইদেউৰ পৰাই পোনে পোনে জানিম গোটেই কথাখিনি। যিহেতু সেই যিটো চৰ্চা চলি আছিলে ৰাজনৈতিক মহলৰ যি চৰ্চা, সেই চৰ্চাটো অৱশেষত সত্যতা প্ৰমাণ হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া আজি সভাপতি পদত অধিষ্ঠিত হৈছে। কংগ্ৰেছ এটা চিৰিয়াছ দল, দুটা টাৰ্ম আমি চৰকাৰত নাই তাৰ অৰ্থ এইটো নহয় যে ৰাজনীতি কৰিব নাজানে। কংগ্ৰেছ ইজ এ ভেৰি চিৰিয়াছ পাৰ্টি, গতিকে চিৰিয়াছলি এটা ডিচিশ্যন লৈছে। গতিকে যুৱ নেতা সকলোৱে বিচাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ব লাগে। আজি সভাপতি হিচাপে তেখেতক দায়িত্ব দিছে। আমাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি দিনে নিশাই নিৰবিচ্ছিন্নভাৱে বিৰতিবিহীনভাৱে ২৬লৈকে আমি কাম কৰিম বুলি তেওঁক কথা দিছোঁ। সমান্তৰালভাৱে আমি ভূপেন বৰা ডাঙৰীয়াকো অভিনন্দন জ্ঞাপন কৰিছোঁ কেম্পেইন কমিটিৰ চেয়াৰমেন হিচাপে। ৩ বছৰ তেখেতৰ হৈ গৈছে, গতিকে ডেফিনেটলি 3 বছৰ হৈ যোৱাৰ পিছত অদল বদল কৰা হয়। গতিকে ভূপেন বৰা ডাঙৰীয়াও ৩টা বছৰত যিমানখিনি দলটোত তেওঁৰ কষ্ট কৰি গ'ল, গতিকে সেইখিনিৰ প্ৰতিও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভূপেন বৰা ডাঙৰীয়াৰ পৰাও আমি দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু গোটেই টীমটোত যেনেকৈ আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, ৰোজলিনা তিৰ্কী ডাঙৰীয়া, প্ৰদীপ চৰকাৰ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সকলোকে লগত লৈ যিটো টীম বনাইছে, এই টীমটোৱে এটা মেছেজ দিছে যে এই টীমটো একত্ৰিত হৈ ২৬ত চৰকাৰ আনিব পাৰিব। আমি কনফিডেণ্ট। আৰু আপুনি দেখিছে বিজেপিয়ে যিমান তেওঁলোকে সভাপতি আমাৰ দিয়াক লৈ প্ৰতিক্ৰিয়া কৰা আৰম্ভ কৰিলে, আমিতো বিজেপিৰ সভাপতি দিওঁতে প্ৰতিক্ৰিয়া দিছোঁ নেকি? বিজেপিয়ে কাক সভাপতি দি থাকিব? তেনে গৌৰৱ গগৈ ইজ এ ফেক্টৰ। গৌৰৱ গগৈ যে অপ্ৰতিৰোধ বৰ্তমান সময়ৰ এজন নেতা, সেইটো তেওঁলোকে বুজি পায়। সেইকাৰণে আবুল তাবুল বহুত কথা কয় আৰু আপুনি এতিয়া ছ'চিয়েল মিডিয়াত আমি অভিনন্দন দিয়াৰ লগে লগে তেওঁলোকেহে কটাক্ষ কৰা আৰম্ভ কৰিছে। ইয়ে প্ৰমাণ কৰে যে গৌৰৱ গগৈলৈ শংকিত আৰু আমি গৌৰৱ গগৈৰ নেতৃত্বতে অসমত ২৬ত চৰকাৰ আনিব পাৰিম। তৃণমূলৰ প্ৰত্যেকজন যোদ্ধাক আমি আহ্বান জনাইছোঁ যে আহক, আমি বেছি ফূৰ্তি কৰিব নালাগে। আমি যাতে খুব ধুনীয়াকৈ ৰাইজৰ দিহা পৰামৰ্শ লৈ, ৰাইজক লগত লৈ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ আমাৰ যি সপোন, কেন্দ্ৰীয় নেতৃত্বৰ গৌৰৱ গগৈৰ প্ৰতি যি আস্থা, আমি ইটছ এ টিম ৱৰ্ক। আমি গোটেই টীমটোৱে যাতে তেখেতৰ নেতৃত্বত যাতে ২৬ত চৰকাৰ আনিব পাৰোঁ, তাৰ কাৰণে আমি আত্মনিয়োগ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাই পুনৰবাৰ গোটেই টীমটোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। নিশ্চিত বাইদেউ, এই কথাটো জানিব লাগিব যোৰহাটবাসীৰ কাৰণে বিশেষকৈ আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন, যিহেতু যোৰহাটৰ সাংসদগৰাকী আজি সভাপতি। আৰু এটা চৰ্চাও চলি আছিলে যে অহা ২৬ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাও চৰ্চা হৈছে। কিন্তু আজিৰ তাৰিখত কিন্তু কথাখিনি কেনেধৰণে আপুনি চাব? চাওক, মুখ্যমন্ত্ৰীয়েতো লোকসভা ইয়াৰ পৰা নিৰ্বাচন খেলিম বুলি কৈছিলে, কিন্তু ইয়াত ভাড়া ঘৰো লৈছিলে, পিছত নোৱাৰিলে খেলিব, ১৫০ কোটি টকা খৰচ কৰিবলগীয়া হৈছে। এতিয়া মই এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰীয়ে ইয়াত ইলেকশ্যন খেলি পেলাই মৰিবলৈ নাহে। মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে ইয়াত যোৰহাটত উজনিত বাকী পাকি এই আবুল তাবুল তালি ভালি কথা যোৰহাটৰ সমাজত নচলে। যোৰহাটৰ এটা শিক্ষিত সমাজ। মই আকৌ এইটো কোৱা নাই যে অন্যত শিক্ষিত সমাজ নাই, কিন্তু যোৰহাটৰ উজনিত কেতিয়াও এনেকুৱা তালি ভালি কথাবিলাক নচলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক দেখিছে, তৰুণ গগৈ ডাঙৰীয়াক দেখিছে, মুখ্যমন্ত্ৰীয়ে কিমান গহীন গম্ভীৰ কথা কয়। গতিকে ইমান তৰল কথা কোৱা এজন মুখ্যমন্ত্ৰীক উজনিৰ ৰাইজে বুজি পাইছে যে এওঁৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ এওঁক লৈ পেলাই সুৰক্ষিত নহয়। গতিকে উজনিত ইলেকশ্যন খেলিবলৈ অহা মানে তেওঁৰ সময় অপচয় কৰা হ'ব। গতিকে ইয়াত অভাৰব্ৰিজ বনোৱা দেখি ৰাইজে ভোটৰ সিদ্ধান্ত নলয়। ৰাইজে বুজি পায় যে অভাৰব্ৰিজ যে বনাইছে, টুল টেক্স আমিয়ে দিওঁ, মেইনটেনেঞ্চ পাব্লিকেই দিয়ে। তেওঁ যদি সেইটোৱে চমক বুলি ভাবি যদি ইলেকশ্যন খেলিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁ এখন ফেণ্টাচি ৱৰ্ল্ডত আছে। গতিকে মোৰ বিশ্বাস, আমি এতিয়া তেওঁক কটাক্ষ নকৰোঁ। আজি আমাৰ কাৰণে ভাল দিন। আজি গৌৰৱ গগৈ ডাঙৰীয়াক পুনৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ বিশ্বাস যে আমি ভাল ফল দেখুৱাব পাৰিম। ২৬ত ধুমুহা অহাটো খাটাং। ডেফিনেটলি ২৬ত অসমৰ ৰাইজে একচুৱেলি পৰিৱৰ্তন বিচাৰিছে। যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই, মহিলা আজিৰ তাৰিখত অসন্মানিত হৈছে, মহিলাক বেয়াকৈ কটাক্ষ কৰা হৈছে, বস্তুৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম। গতিকে এইখিনি সময়ত ৰাইজেই সিদ্ধান্ত ল'ব যে স্কুল কলেজ লাগে নে মদৰ দোকান লাগে, মানুহৰ মাজত কম দামত বস্তু লাগে নে ভুৱা আঁচনিৰ ফৰ্ম লাগে। এই কথাবিলাক ৰাইজে সিদ্ধান্ত ল'ব। মোৰ বিশ্বাস আমি চৰকাৰ কৰিব পাৰিম।
ধন্যবাদ জনাইছোঁ। এয়া আছিলে আচলতে মহিলা প্ৰদেশ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। বিশেষকৈ ২৬ৰ যি বিধানসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ প্ৰাকক্ষণত আজি ঘোষণা কৰা যি আচলতে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু তাক লৈ কিন্তু সকলো মই কৈছোঁ আৰম্ভণিতে কৈছোঁ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকললৈকে কিন্তু এটা বিশেষ আজিৰ দিনটোত আনন্দ দেখিবলৈ পোৱা গৈছে, সকলোৰে উৎসাহ দেখিবলৈ পোৱা গৈছে। এইটোৱে কিন্তু আজিৰ তাৰিখত অত্যন্ত ৰাজনৈতিক মহলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।